এটা দিন আছিল মনত সাংঘাতিক দুখ লাগিছিল। অকল ময়ে নহয় দেই, মোৰ পাপা মা সকলোৱে উচপি উঠিছিল। সেই দিনটোৱে হ'ল পাপাৰ আমাৰ ৰিটায়াৰ দিনটো। পাপা আমাৰ ৰিটায়াৰ হৈছিল 31 মাৰ্চত দেই। যিহেতু মোৰ যিবিলাকহে প্ৰব্লেম চলি আছে আপোনালোকেতো প্ৰায় মানুহে গম পায়, সেইটো কাৰণে ডেইলি ব্লগবিলাক দিয়া নহয়, দিবলৈ একেবাৰে মনে নোযোৱা হ'ল। মানে মোৰ মনটো ভাঙি পৰিলে, সেইটো কাৰণেহে কেতিয়াবাহে এটা দুটা ভিডিঅ' আপলোড কৰোঁ। শেষ কৰাটো কেনেকুৱা হ'ব বাৰু? মোক ইমান দিনে অশান্তি দি কি লাভ পাইছে? 2 টকা পইচা পাইছে মোৰ পেজৰ পৰা, মোৰ নাম কৰি মোৰ বদনাম কৰি 2 টকামান পইচা খাইছে মানুহৰ পৰা টিকেট বিক্ৰী কৰা নামত। সেইটোৱে হৈছে আৰু ন। এইফালে দেখাইছোঁ আমাৰ পাপাই এইখন স্কুলতে কৰিছিলে, পাণবাৰী LP স্কুলত, আৰু পাপাৰ ৰিটায়াৰ দিনটো আছিল। খুব ধুনীয়াকৈ বিদায় সভাখন পাতিছিলে, তাত ময়ো আছিলোঁ, ৰিমজিম আছিলে, আৰু ৰিমজিমৰ লগৰ এগৰাকীও আছিলে দেই। বহুত দুখ লাগিছিলে সেইদিনাখন, কাৰণ মানে কি ক'ম আৰু, এতিয়া ভিডিঅ'টো এডিট কৰি থাকোঁতে মনটো বহুত বেছিকৈ বেয়া লাগিছে। কাৰণ এইখন স্কুল আপোনালোকে দেখিছে, এইখন ইয়াত নাছিলে। এই স্কুলখনৰ পৰা অলপ আগলৈ আছিল হাবিৰ চুকলে। স্কুলখনত ল'ৰা ছোৱালী 4-5জনমানহে আছিল চাগে দেই, আৰু স্কুলখন কেঁচা আছিল, মানে পানীও পৰে আৰু ভঙা চিঙা আছিল। আজি এইখিনি পালেহি মোৰ পাপাৰ কাৰণে দেই, কাৰণ ইয়াত আছিল এখন ডাঙৰ বল খেলা ফিল্ড, তাত স্কুল বনাবৰ কাৰণে দিয়া নাছিল। বহুত পাপাই আমাৰ যুঁজিছিল, তাৰ পাছতহে এখন স্কুল হৈছিল দেই। আৰু নিজৰ পাপা বুলিয়ে নহয়, পাপাৰ তাৰিফটো কৰিবই লাগিব, কাৰণ পাপাক দেখি আহিছোঁ সৰুৰ পৰা নিজৰ কথা নাভাবি মানে স্কুলখনৰ কথা ভাবিছিল। ল'ৰা ছোৱালীবিলাকে যদি স্কুললৈ নাহিছিল, ঘৰত গৈ কৈ থৈ আহেগৈ কিয় স্কুললৈ যোৱা নাই, ঘৰত গৈ পঢ়াই থৈ আহেগৈ। হয়তো গম পাব পাপাৰ লগৰে যদি মোৰ ভিডিঅ'বিলাক চাই আছে, পাপাৰ লগত শিক্ষক কৰা যদি কোনোবাই চাই আছে, তেতিয়াহ'লে গম পাব যে আমাৰ পাপা কিমানেই মানে এজন ভাল শিক্ষক আছিল। এতিয়া বয়সৰ অনুপাতেতো অৱসৰ ল'বই লাগিব। আজি বহুত বেছিকৈ বেয়া লাগিছে। আৰু এইফালে লগত আছে ৰীণা বাইদেউ, তেখেতেও বহুত বেছিকৈ দুখ কৰিছে। আৰু আমাৰ মাটো কান্দি আছে ছাইডত, মা বৰ গা বেয়া হৈ আছিলে, আপোনালোকে গম পায়, যিহেতু অপাৰেশ্যন এটা কৰি অহা হৈছে, বেছি দিন হোৱা নাই। কিন্তু এতিয়া ডেইলি ভিডিঅ'বিলাক দিব পৰা নাই কাৰণে চবেই দুখ কৰিছে, গাৰ্জেনবিলাকেও কৈছে যে, আৰু এইটোৱে কৈছে মোৰ পাপাই, স্কুলখনৰ পৰা মোৰ চাকৰিটো শেষ হৈ গ'ল, কিন্তু স্কুলখনৰ পৰাতো মৰমবিলাক শেষ হৈ যোৱা নাই ন। দুৱাৰ সদায় খোলা আছে পাপাৰ কাৰণে, আৰু সদায় আহিম বুলি কৈছে, মানে মাজে মাজে আহিয়ে থাকিম বুলি কৈছে। আৰু স্কুলখনত আপোনালোকক বস্তুবিলাক প্ৰায় দেখুৱাই দিম বুলি ভাবিছোঁ, ভিতৰৰ পৰা বাহিৰলৈকে প্ৰতিটো বস্তু মানে আমাৰ পাপাৰ বহুত মৰমৰ আছিলে। আৰু পাপাই মানে স্কুলখনক ইমানেই বেছিকৈ ভাল পাইছিলে নহয়, ভাল সদায় পায়ে থাকিব, মানে নিজতকৈ বেছিকৈ আমাৰ পাপাই ভাল পাইছিলে। আৰু অকল স্কুলৰ বুলিয়ে নহয়, গাঁৱত কিবা এটা প্ৰব্লেম হ'লে, কাৰোবাৰ কিবা এটা হ'লে আমাৰ পাপাক দৰকাৰ হয়, আমাৰ পাপাই দৌৰি যায় কিন্তু দেই। সেইটো কাৰণে বহুত গৌৰৱৰ কথা মোৰ বাবে, মোৰ পাপা যে ইমান এজন ভাল মানুহ হয়। আৰু মানুহক ক'বলৈও ভাল পাইছিল যে তোমাৰ দেউতাই কি কৰে, প্ৰিয়া বুলি ক'লে মই এইটোৱে কওঁ যে পাপা মোৰ টিচাৰ কৰে, পাপা মোৰ মাষ্টৰ কৰে। কিন্তু এতিয়া আৰু কি ক'ম ন, উপায় নাই। পাপাৰ কিন্তু আমাৰ যিমানটো বয়স হৈছে তাতকৈ কিন্তু বহুত বেছিকৈ ষ্ট্ৰং হৈ আছে, আৰু একদম মানে বহুত ফূৰ্তিবাজক মানুহ হয় আমাৰ পাপা। আপোনালোকে প্ৰায় ভিডিঅ'বিলাকত দেখিছেই, কেতিয়াও মোক ক'ৰবাত যোৱাত কিবা কৰাত একোতে বাধা নকৰে। চবতে মানে পাপাই সদায় মানে কৰিব দেচোন এনেকৈ বুলি কয়, মায়ে যদি কিবা এটা বাধা দিয়ে। তো সেইটো কাৰণে আজি ইমানেই মানে চকু পানী ওলাইছে, কি ক'ম। এইফালে চাওক, আপোনালোকক বাহিৰৰ পৰা স্কুলখন দেখাই দিছোঁ। আৰু স্কুলখন যিমান ধুনীয়া পৰিপাটি হৈ আছে, পাপা মানে ৰিটায়াৰ হৈ যোৱাৰ পাছতো যাতে এনেকৈয়ে থাকিব লাগে, তাকে আশা কৰিছোঁ। আজিতো মোৰ একদম মানে অৱস্থাই বেয়া হৈ গ'ল আৰু দেই। বহিব দেখাম